চিলাপথাৰ আৰু ধেমাজিত 1 লাখ লোকক লগত লৈ উজনি অসম কঁপাব আটাছুৱে। বুধবাৰে সন্ধিয়া 6 বজাত চিলাপথাৰত ৰাস মন্দিৰৰ স্থান পৰিদৰ্শন কৰে আটাছুৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা দুলাল বৰুৱাৰ লগতে জিলা সমিতিৰ এটি সজাতি দলে। স্থান পৰিদৰ্শন কৰি সংবাদ মাধ্যমৰ যোগে চৰকাৰক অতি সোনকালে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিবলৈ দাবী জনায়। নহ'লে 2026 চনৰ বিধানসভা নিৰ্বাচনত শৈলঠেকত NDA বিজেপি দল পৰিব বুলি মন্তব্য আগবঢ়ায় আটাছু কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা দুলাল বৰুৱাই। লগতে চৰকাৰক অতি সোনকালে 6 জনগোষ্ঠীৰ লগতে আহোম জাতিক জনজাতিকৰণ কৰিবলৈ দাবী জনায় আটাছু ধেমাজি জিলাৰ সভাপতি বাবুল বুঢ়াগোহাঁইয়ে। আমি দীৰ্ঘদিন ধৰি টাই আহোমৰ লগতে অসমৰ খিলঞ্জীয়া লোকসকলৰ ন্যায্যপ্ৰাপ্ত দাবীত আমি আন্দোলন কৰি আহিছোঁ। আমি 6 জনগোষ্ঠী জনজাতিকৰণ কৰি আমাৰ অসমখনক খিলঞ্জীয়া লোকসকলৰ কাৰণে সুৰক্ষিত কৰিবৰ কাৰণে আমি দাবী দাবেজ কৰি অহাৰ পাছতো আমাৰ লোকসকলক আমাৰ ভূমিপট্টন দিবৰ বাবে আমি বাৰম্বাৰ দাবী জনোৱাৰ পাছতো আজি খিলঞ্জীয়া লোকসকলে ইয়াত ভূমি অধিকাৰ সাব্যস্ত কৰিব পৰা নাই। এইটো অতি পৰিতাপৰ আৰু অসমীয়া খিলঞ্জীয়া লোকসকলৰ কাৰণে এটা দুখৰ বিষয়। গতিকে আমি চৰকাৰে তেওঁলোকে নিৰ্বাচনত প্ৰচাৰ চলোৱা সময়ত বা তেওঁলোকে নিৰ্বাচনৰ পূৰ্বে বিভিন্ন প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে যে আমি চৰকাৰলৈ শাসনলৈ আহিলে আপোনালোকক 6 জনগোষ্ঠী জনজাতি প্ৰদান কৰিম, স্বায়ত্তশাসন প্ৰদান কৰিম, ভূমিপট্টন প্ৰদান কৰিম। কিন্তু তেওঁলোকে এইবিলাক সম্পূৰ্ণ ফুটুকাৰ ফেন, তেওঁলোকে সম্পূৰ্ণ প্ৰতিশ্ৰুতি পাহৰি তেওঁলোকে এইবিলাকৰ পৰা আমাক প্ৰতাৰণা কৰি আহিছে। গতিকে আমি সদৌ টাইম ছাত্ৰ সন্থাৰ লগতে আমি খিলঞ্জীয়া জনগোষ্ঠীয় লোকসকলে দীৰ্ঘদিন আমি আন্দোলন কৰি আহিছোঁ। দীৰ্ঘদিন আন্দোলন কৰাৰ পাছতো 6 জনগোষ্ঠী জনজাতিকৰণৰ বিষয়টো ইতিমধ্যে ৰাজ্যসভাত উত্থাপন হোৱাৰ পাছতো ইয়াক কিয় আজি আমাক প্ৰদান কৰা নহ'ল? আজি 600 বছৰ টাই আহোম জাতিটোৱে আজি ইয়াত বসবাস কৰি থকা খিলঞ্জীয়া ভূমিপুত্ৰ লোকসকলে ইয়াতে ভূমি অধিকাৰৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। ইয়াতকৈ আৰু কিবা দুখৰ বিষয় হ'ব পাৰেনে? এনেধৰণৰ পৰিস্থিতি পৰিৱেশৰ লগত আমি সদৌ টাইম ছাত্ৰ সন্থাৰ লগতে টাই আহোমৰ সকলো দল সংগঠনে ঐক্যবদ্ধ হৈ আমি এলানি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আমাৰ ন্যায্যপ্ৰাপ্ত দাবীৰ বাবে। অহা 17 অক্টোবৰ তাৰিখে চিলাপথাৰ ৰাস মন্দিৰ খেলপথাৰত আমি বিশাল গণসমাৱেশ আৰু প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ, য'ত লক্ষাধিক লোকৰ সমাগম হোৱাৰ ইয়াত এটা আশা আছে। আৰু 19 অক্টোবৰ তাৰিখে ধেমাজিৰ কাছাৰী মৈদামত আমি বৃহৎ এটা জোৰ সমদল আমি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। তাতো আমাৰ লক্ষাধিক আমাৰ লোকসকল তাত সমবেত হ'ব। গতিকে আমি আমাৰ যিটো ইয়াৰ আৱাজ যাব, ইয়াৰ পৰা এই আৱাজে দিছপুৰ কঁপাব আৰু আমাৰ অগ্নিশিখাই দিছপুৰ আৰু দিল্লীত তাপিত কৰিব। গতিকে আমি তেওঁলোকে যেতিয়া যদি এই তাপৰ পাছতো এই কঁপনিৰ পাছতো যদি তেওঁলোকে আমাক ন্যায্যপ্ৰাপ্তি দাবী প্ৰদান নকৰে, তেতিয়াহ'লে আমি 26ত চৰকাৰৰ বিৰুদ্ধে কঠোৰ হ'বলৈ বাধ্য হ'ম। আমি কঁকালত টঙালি বান্ধি তেওঁলোকৰ বিৰুদ্ধে আমি খাৰা হ'বলৈ আমি বাধ্য হ'ম। সদৌ টাইম ছাত্ৰ সন্থাই জন্ম লগনৰ পৰা টাই আহোমকে ধৰি 6 জনগোষ্ঠী জনজাতিকৰণৰ যি দাবী, এই দাবীটো উত্থাপন কৰি আহিছে। আমি সেই দাবীটো বহুত আমি আগবঢ়াই নি আছোঁ। কিন্তু মাজতে আমাৰ 2019 চনত ৰাজ্যসভাত যিহেতু বিলখন আহিলে, বিলখন আহি কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে আমালৈ নটিফিকেশ্যন জাৰি কৰি থৈছে যে 6টা জনগোষ্ঠী জনজাতিকৰণ হ'ব পাৰে। গতিকে অসম চৰকাৰে যিহেতু প্ৰতিবেদন দিয়া নাই, গতিকে 2026 আগত আমি তেওঁলোকক ভাল ভাবেই আমি দাবী উত্থাপন কৰি আছোঁ। আৰু আমি এই কাৰ্যসূচীবিলাক শান্তিপূৰ্ণভাৱে শৃংখলাবদ্ধভাৱে 17 তাৰিখে অহা 17 তাৰিখে ইয়াতে গণসমাৱেশ আৰু 19 তাৰিখে ধেমাজি সদৰত জোৰ সমদল কাৰ্যসূচী, 2টা কাৰ্যসূচী সফলৰূপায়ণভাৱে আমি কৰি যাবলৈ চেষ্টা কৰিছোঁ। আৰু এই দাবীটোৰ যোগেদি এইটোৱে শেষ শুনি চৰকাৰলৈ যে আমাক 6 জনগোষ্ঠী জনজাতিৰ প্ৰক্ৰিয়াটো চৰকাৰে যিখিনি কৰণীয় কাম আছে সেইখিনি কৰি দিব লাগে। যদি নকৰে 26ত কিন্তু আমি হলঠেকত পেলাম, এইটো তেওঁলোকে চিন্তা কৰিব লাগিব। গতিকে আমি সকলো ৰাইজক এই মাধ্যমৰ যোগেদি টাই আহোমকে ধৰি বিভিন্ন 6টা জনগোষ্ঠী জনজাতিকৰণৰ বাবে যিসকলে দাবী উত্থাপন কৰি আছে, তেওঁলোকৰ জনগোষ্ঠীৰ মানুহবিলাকক যাতে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি আমাক সফল ৰূপায়ণ কৰে, তাৰ বাবে সকলো আহ্বান জনালোঁ।